অ' কতিয়া মই এটা কথাই বুজি নাপাওঁ আমাৰ ডালিমগুটি বা গাটো ভূত লাগিছিলে নহয় ছোৱালীবিলাকৰ গাত কিয় ভূত লাগি থাকে বাৰু বাৰে বাৰে জলপৰী আপুনি লুচিক কিয় এনেকৈ কৈছেনো ইমান কষ্ট কেলৈ দিছে লুচিক এৰি দিয়কচোন তাৰ বিনিময়ত আপুনি যি ক'ব আমি তাকে কৰিম জলপৰী আমি চব কৰিবলৈ ৰাজি আছো আপুনি কেৱল আমাক লুচিক এৰি দিয়ক প্লিজ 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 এৰি দিয়ক জলপৰী এটা চৰ্ত আছে তহঁত চাৰিওটাৰ ভিতৰৰ পৰা এটা মোৰ লগত যাব লাগিব তেতিয়াহে মই এৰি দিম ক তহঁতি কোন আহিবি মোৰ লগত ক আপুনি কিয় লুচি ভাবি এনেকৈ লগ দিছেনো প্লিজ এৰি দিয়ক আপোনাক কাকতি মিনতি কৰিছোঁ প্লিজ এৰি দিয়ক জলপৰী আমি যদি কিবা ভুল কৰিছোঁ আমাক ক্ষমা কৰি দিব প্লিজ আমাৰ লুচি ভাবিক এৰি দিয়ক আমাৰ যদি লুচি ভাবিক নাপায় নহয় আমাক কতিয়াদা মা কচম পাগল হৈ যাব নিদিওঁ এৰি নিদিওঁ মই লৈ যাম লগত লৈ যাম অ' জলপৰী বাইদেউ ইমান সময় পৰা মই আপোনাক একো কোৱা নাই মই পইচাটো দি দিছোঁ ৰ'ব আগত মোৰ নাম পয়া লগা আমাৰে বন্ধু হয় কটীয়া বেচেৰাৰ বহুতবাৰ হাৰ্ট ব্ৰেক হৈছে এইবাৰো যদি হাৰ্ট ব্ৰেক হয় নহয় আমাৰ কটীয়া সঁচাকৈ মৰি যাব কটীয়া কিন্তু কিবা হ'লে আপুনি নাই কৈ দিছোঁ আপুনি ভালে ভালে আমাৰ লুচি ভাবিক এৰি দিয়ক কিন্তু আপোনাক শেষ কৰালৈকে কৈছোঁ ইম্পচিবল 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 অ' জলপৰী বাইদেউ ইম্পচিবল নহয় নহয় ইম্পচিবলহে পিছে মই চিনি পোৱা নাই নহয় তোমালোকক এতিয়া আমাৰ হাতত চিনাকি পাবৰ কাৰণে টাইম অলপো নাই তেজখাবেছ আপুনি আমাক সহায় কৰক আমি বহুত ডাঙৰ বিপদত পৰিছোঁ বাৰু বহাচোন তোমালোকে ইয়াতে ভালদৰে কথাখিনি মোক কোৱাচোন ঐ কৈ দে আকৌ তহঁতৰ যে গোটেই ঘৰৰ পৰিয়ালে যে চিনি পায় যে ক তই পইচাটো ভালকৈ দি দে আকৌ তেতিয়াহে তোক বেছি গুৰুত্ব দিব ঐ কটীয়া ক চুপ থাক তই সেইবোৰ এতিয়া সময় নাই আমাৰ কি হ'ল বহা আকৌ ভালকৈ মোক কোৱা কথাখিনি আমাৰ ওচৰত বহিবলৈ এতিয়া অকণো সময় নাই আপুনি ইমিডিয়েট আমাৰ লগত যাব লাগিব এতিয়া মোৰ ক'বলৈ বেয়া লাগিছে যদিও কওঁ কথাখিনি মোৰ আচলতে ভাল পোৱা ছোৱালী এজনী আছে নাম হৈছে লুচি তাই পানীত সাঁতুৰি থাকোঁতে তাইক জলপৰীয়ে ধৰিলে এতিয়া কিবাখন কৰি আছে নহয় পানীৰ মাজৰ পৰা এতিয়া নুঠেহে নুঠে লুচিক এৰি দিয়া নাই নহয় এতিয়া জলপৰীয়ে আপুনি মুঠতে ৰক্ষা কৰিব লাগিব ইমিডিয়েট বলক আমাৰ লগত অঁ হয় নেকি বাৰু মই নগ'লেও মই কৈ দিব পাৰিম ঘৰৰ পৰা ইয়াৰ পৰাই কিন্তু তাৰ বিনিময়ত তোমালোকে কি দিব পাৰিবা মোক তেজখাবেছ আপুনিনো তাৰ বিনিময়ত কি বিচাৰিছে কওকচোন কঁঠালকেইটা পকিছেও পৰা মানুহো পোৱা নাই যদি মই ইহঁতক দি কঁঠালকেইটা পৰাব পাৰোঁ বিক্ৰীও কৰিব পাৰিম এটা কাম কৰোঁ মই সৰু ল'ৰা ছোৱালীকেইটাৰ পৰা পইচাও নাপাম কাৰণ ল'ৰা ছোৱালীকেইটা সৰু পইচানো ক'ৰ পৰা নিদিম গতিকে এইটো কৰিলে ভাল হ'ব ইয়াৰ বিনিময়ত মই তোমালোকৰ পৰা এটা বস্তুৱে বিচাৰিছোঁ মোৰ এজোপা ডাঙৰ কঁঠাল গছ আছে তোমালোকে গোটেই কঁঠাল গছজোপাৰ পৰা কঁঠালখিনি মোক পাৰি দিব লাগিব তাৰ বাহিৰে মোক একো নালাগে ঠিক আছে বাৰু মই ইয়াতে কৰ্মভাগ কৰি দিওঁ সেইফালে জলপৰীয়ে তোমাৰ লুচিক এৰি থৈ যাবগৈ নিজে নিজে এৰা দিব কৈছোঁ লুচি
কটীয়া তোৰ ভাগৰ লুচি বা কি হৈছে তেজ খুৱাই এৰুৱালেনে নাইবা আমি ইয়াতে শুই থাকিলে নহ'বা নহয় বৈ বৈ যাওঁ আমি লুচিহঁতৰ ওচৰলৈ বেয়া গৰম পৰিছে দেই মেজা বটল এটা খাব পাৰিলে ভাল আছিলে পাই জেপত আকৌ 10 টকা এটাও নাই অহা নহয় মা কিনো কৰোঁ এতিয়া কাৰ মূৰতে মাৰো জোৱাই নামতে লিখি থৈ যাওঁগৈ নেকি বৰুৱা দোকানৰ পৰা মেজা এটা লৈ যাওঁ বুঢ়াও খাব ময়ো খাম মিলি ছোৱালী ছোৱালী ঐ লিলি 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 ঐ লিলি বৰ বেলেগ গৰম লাগিছে দেই কওক বাইদেউ কিয় মাতিছিলে ঐ লিলি ইমান গৰম লাগিছে অকণমান নেমু চাপৰকে বনা নেকি আৰু ধুনুৱা ডালিমুটিৰ কাৰণে অলপ অলপ থৈ দিবি সিহঁতে আহি খাব পাৰিব বাইদেউ ধুনুৱা ডালিমুটি আমাৰ কটীয়া ঘৰত গৈছে কটীয়া লগত খেলিবলৈ হ'ল আৰু আপুনি থৈ দিয়ক এতিয়াৰ পৰা আৰু 4 ঘণ্টামান আছে সিহঁতে আহিবলৈ গৈছেহে সিহঁতৰ কাৰণে সেই নেমু চপতখিনি এতিয়া বনাই থৈ লাভ নাই বুজিছে তিতাই লাগিবগৈ পিছতকৈ খাবলৈ সিহঁতে আহিলেই বনাই দিম দিয়ক ফ্ৰেছকৈ এতিয়া আমি দুজনীকে অকণমান বনাই খাওঁ ৰ'ব মই বনাই আনিছোঁ অকণমান আইচক্ৰীমো দি দিবি দেই লিলি হ'ব বাইদেউ লুচি ভাবি তোমাকনো কেনেকৈ জলপৰি ল'ম দিব পালে আমাৰ যে কলিবা আৰু আমাৰ ডালিমুটি বাক যে নধৰিলে সেয়াহে মই আচৰিত পালোঁ আকৌ আমাৰ চাগে লুচি ভাবিক বেলেগ পচন্দ কৰিছিলে জলপৰিয়ে সেইকাৰণে পটককৈ ধৰিলে চুলিবিলাকো যে বেঙুনীয়া বেঙুনীয়া কিবা এনেকৈ নকয় নেকি ছোৱালীয়ে যে ছোৱালীবোৰক যে ভাল পায় বুলি এনেকুৱাই চাগে কেনেকৈ ল'ম বুলি কিয় ল'ম বুলি সেইবোৰ চব একো নাজানো প্ৰথমতে যি ভৰিছে টানিবলৈ আৰম্ভ কৰিলে মই তললৈ সোমাই গ'লোঁ তাৰপিছত মই নিজে ক'ব পৰা নাই মই কি হৈ গ'লোঁ মোৰ মনতে নাই সেইবোৰ কথা এই বাদ দিয়া সেইবোৰ চব কেনেকৈ ল'ম বুলি কি ল'ম বুলি সেইবোৰ বাদ দিয়াচোন এই যে আমাৰ যে কটীয়া দা ধুন দাদা যে গ'লগৈ যে পলাই আৰু যে নাহিলে যে কথাষাৰ মই আচৰিত পালোঁ নহয় বেজ বিচাৰি যোৱা কথা মানুহৰ দেখোন নাম গোন্ধই নাই এতিয়া বাবুৱে কিন্তু ঠিক কৈছে দেই আমি কথাষাৰ অনুমানহে কৰা নাছিলোঁ সিহঁত দুটাই কিন্তু বেজ বিচাৰি যোৱা কথা মানুহৰ নাম গোন্ধ নাই সেইকাৰণে দেখিছিলি মই কৈছিলোঁৱে নহয় মই যাম বুলি লগত মোক যাবলৈ নিদিলে সিহঁতে কটীয়া আৰু আমাৰ ধুনু যেনিবা নাহিলে কিন্তু মই এটা কথাই ভাবি পোৱা নাই টিনাই কিয় পলালে বা থোৱা টিনা বা এনেও ভয় পাদুৰি ময়ো লক্ষ্য কৰা নাছিলোঁ নহয় টিনা যে আমাৰ মাজত নাই বুলি টিনা মানে পলালে দেই বৰ আচৰিত ভয় পাদুৰি দেই আমি দেখোন নপলালোঁ এটা কথা নহয় বন্ধু যেনিবা বিপদত পৰিলে তেতিয়া আমি বন্ধুৱে বন্ধুক সহায় নকৰি কোনে কৰিব বাৰু এনেকৈ ভয় খাই বহি থাকিলে হ'ব জানো পলালে হ'ব জানো আৰু যদি আমি পলাই গ'লোঁ হয় তেনেহ'লে আমাৰ লুচি ভাগৰ কি হ'লে হয় বাৰু কেতিয়াও এনেকুৱা কাম কৰিব নালাগে নিজৰ বন্ধু বিপদত পৰিলে সদায় ৰক্ষা কৰাৰ চেষ্টা কৰিব লাগে মোৰ মতে অকল মানুহ বুলি নহয় জীৱ জন্তু যদি কেতিয়াবা বিপদত পৰা দেখ তহঁতি চবেই সহায় কৰিবি ময়ো সহায় কৰিম মানুহ হওক বা যি জীৱ জন্তু হওক বিপদত যদি পৰা দেখোঁ চবেই সহায় কৰিব লাগে আজি বৰ বেয়া ঠগন দিলেও কটীয়া ধুনু তহঁতক যে ভবা নাছিলোঁ দেই এনেকৈ যে বিপদ দেখি পলাবি বুলি কথা ক'ব আহিছ এইবোৰ কলিয়ে যি কৈছে সঁচাই কৈছে মোক যে ইমান বিপদত পেলাই তহঁতি ক'ত দৌৰিছিলি ক'ত দৌৰিছিলি তহঁতৰ কি কৰ্তব্য আছিলে মোক সহায় কৰাৰ কৰ্তব্য আছিলে নে পলোৱা কৰ্তব্য আছিলে মিছা কথা কয় মই চব গম পাইছোঁ তহঁতি আমাক সুধিছ আমি ক'ত আছিলোঁ ইমান সময় কি কৰিলোঁ কথা নজনাকৈ কিন্তু কোনো একো নকবি কৈ দিলোঁ মৰিয়াম কিন্তু তহঁতক গোটেইখিনিকে একেলগে হাবা থা সাজি একো ক'ব নালাগে গম পালোঁ দে তহঁতৰ কথা কি কথা ক'ব আহিছ কি লেবেল দিব আহিছ তই কি লেবেল দিব আহিছ পয়া একেবাৰে মৰিয়াম কিন্তু কটীয়া আৰু মই যদি এতিয়া তেজ খোৱা বেজৰ ওচৰত নগ'লোঁ হয় এই সময়ত লুচি আমাৰ ওচৰত নাথাকিলে হয় কথা নজনাকৈ একো নকবি আমি দুজনে গৈছিলোঁ তেজ খোৱা বেজৰ ওচৰত তেজ খোৱা বেজে চব কৰি দিছে আমাক সেইকাৰণে লুচি আজি এডোখৰত ৰখি আছে আৰু বিনিময়ত কি লৈছে জানো এজোপা গছৰ পৰা আমি দুটাই কঁঠাল পাৰি থৈ আহিছোঁ বুজিছ বুজাত ভুল হ'ল চৰি